500 বছৰ পিছত তিনিটা ৰাজযোগ সূৰ্য বুধ শুক্ৰই ঢালি দিব টকা এই ৰাশিৰ দূৰ হ'ব এতিয়া অভাৱ অনাটন নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো বৈদিক শাস্ত্ৰমতে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰে ইয়াৰ ফলত বিভিন্ন ৰাজযোগৰ সৃষ্টি হয় ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশ বিশ্বত সময় সময় পৰিব পঞ্চ মহাৰাজযোগৰ মাজত তিনিটা ৰাজযোগৰ গঠন মাৰ্চ মাহতেই হৈছে সূৰ্য বুধ বুধাদিত্য ৰাজযোগ সূৰ্য শুক্ৰৰ সকান্দিত ৰাজযোগ আৰু বুধ শুক্ৰৰ লক্ষ্মী নাৰায়ণ ৰাজযোগ ইয়াৰ ফলত কেইবাটাও ৰাশিৰ বাবে অত্যন্ত ভাল সময় আহিব কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে থাকিব ভাগ্যৰ সংগ হঠাৎ হাতলৈ আহিব টকা পইচা চাও আহক কোন কোন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় আহিব এবাৰ মকৰ ৰাশি বিষয়ে জনাব ওলাইছো মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে বিশাল উন্নতিৰ পৰিস্থিতি আহিব উপাৰ্জনৰ লগতে আৰু বিভিন্ন ধৰণৰ লাভৰ মুখ দেখিব এই ৰাশিৰ জাতক জাতিকাসকলৰ খাৰে খাতিৰ কষ্ট লাঘৱ হ'ব হঠাৎ টকা পইচা লাভ কৰিব চাকৰিৰ স্থলত নতুন দায়িত্ব পাব পাৰে আৰু সফলতা আহিব জীৱনত আয়ৰ নতুন নতুন উৎস সৃষ্টি হ'ব কিছুমান আঁচনি সফল হ'ব টকা পইচাৰ ক্ষেত্ৰত ভাল সময় আহিব নতুন নতুন মানুহৰ সৈতে দেখা সাক্ষাৎ হ'ব তিনি ৰাজযোগ নিয়ন্ত্ৰণৰ ফলত বিক্ৰাশীৰ জাতক জাতিকাৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি হ'ব ব্যক্তিত্বৰ মূল্যৱান হ'ব কেৰিয়াৰ ক্ষেত্ৰত ভাল সময় এয়া এটা আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ সচ্ছল হ'ব আৰু বিনিয়োগ বা সম্পত্তিৰ সংক্ৰান্তীয় বিষয়ত ভাল ফল পাব সমস্ত ইচ্ছা পূৰণ হ'ব টকা পইচাৰ সঞ্চয় কৰিব পাৰিব প্ৰতিটো ক্ষেত্ৰতেই সফলতা আহিব জীৱনত চাকৰি আৰু ব্যৱসায়ত ভাল সময় আহিব এপিলত শৰীৰ ভালে থাকিব তুলা ৰাশিৰ বাবে তিনিটা ৰাজযোগে ডাঙৰ প্ৰভাৱ পেলাব সংসাৰত টকা পইচাৰ আগমন হ'ব শুক্ৰ উচ্চ ৰাশিৰ তুলা নতুনকৈ এতিয়া উপাৰ্জন কৰিব পাৰিব নতুন নতুন যোজনা সফল হ'ব ৰৈ থকা টকা হাতলৈ আহিব আৰু নিষিদ্ধ সৃষ্টি হ'ব ঘৰ গাড়ী কিনিব পাৰিব সহজতেই